নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বগৰী মিঠা আচাৰ বনালোঁ আৰু সেয়েহে আপোনালোককো ভিডিঅ'টো অকণমান দেখুৱাওঁ আৰু আপোনালোকে চাব প্ৰথমৰ পৰা একেবাৰে শেষৰলৈ আৰু তেতিয়াহে গম পাব কেনেকৈ মই বগৰী আচাৰ বনাইছোঁ। আৰু প্ৰথমতে মই বগৰীখিনি তেনেকৈ ধুই ল'লোঁ আৰু ধুই পিনে শুকুৱাই ল'লোঁ। শুকুৱাই পিনে দুদিন শুকোৱাৰ পিছত মই এনেকৈ বগৰীখিনি এনেকৈ ফালি ফালি লৈছোঁ। আৰু বগৰীখিনি কি হয়, ফালি ল'লেহে মানে তাত দিয়া মছলাবিলাক, বগৰীত দিয়া মছলাবিলাক তেল আৰু নিমখ তেনেকৈ ধুনীয়াকৈ বগৰী মানে ভিতৰত সোমায় আৰু তেতিয়া মানে খাই ভাল লাগে। আৰু এয়া মই বগৰীখিনি ফালি আছোঁ। আৰু বগৰীখিনি বৰ সিমান ভালো নহয়, অলপ অলপ পোকে খোৱা আছে আৰু সেয়েহে পোকে খোৱাখিনি পেলাই পিনে ভাল ভালখিনি বাচি পিনে মই লৈ লৈছোঁ। আৰু বগৰী কি হয়, পানী থাকিব নালাগিব, ভালকৈ মানে শুকাব লাগিব, তেতিয়া মানে কি হয় ভেঁকুৰি নাযায়। আৰু এইফালে কাঁহী এখনত মই বগৰীখিনি ফালি ফালি থৈ গৈছোঁ। এয়া চাওক। আৰু এইফালে এটা খৰাহিটো বগৰী আছে আৰু এইখিনি মানে পাছত থ'ব লাগিব, কাৰণ একেলগতে গোটেইখিনি থ'ব নোৱাৰি। আৰু বগৰী মিঠা আচাৰ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব। আৰু এয়া মোৰ বগৰীখিনি ফালি পিনে হৈ গ'ল আৰু বেছি নাই আৰু এতিয়া মই এইখিনি কেৰাহী পাতি পিনে মছলাখিনি প্ৰথমতে ভাজি লওঁগৈ আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখিনি বগৰী আৰু এয়া মই কেৰাহীখন পাতি মছলাখিনি আগতে ভাজি লৈছোঁ। আৰু মছলাখিনি আপোনালোকে বেছিকৈ নাভাজিব, অকণমান হেৰি কৰি থ'ব, কেঁচা কৰি থ'ব। একেবাৰে ভাজি দিলে মানে কি হয়, মছলাখিনি মানে অকণমান তিতা তিতা ভাৱটো হয় আৰু তেতিয়া মানে খাই মানে বগৰীখিনি ইমান ভাল নাপাব। আৰু এনেকৈ মই এতিয়া ভাজি আছোঁ। আৰু এখন কেৰাহীত মই এনেকৈ তেল গৰম কৰি ল'লোঁ আৰু তেলখিনি এয়া মোৰ বেছি দেৰি নাই আৰু গৰম হ'ব আৰু এতিয়া মই ইয়াত বগৰীখিনি দি দিম। আৰু কি হয়, মোৰ ওচৰত জলকীয়া নাই আৰু শুকান জলকীয়া নাই, আৰু সেইকাৰণে প্ৰথমতে মই জলকীয়া দি নল'লোঁ। প্ৰথমতে মই বগৰীখিনি তেনেকৈ দি লৈছোঁ। এয়া মই বগৰী কেৰাহীত দি আছোঁ। আৰু এয়া মই মছলাখিনি দি দিছোঁ। মছলাখিনি আপোনালোকে গুড় দিয়াৰ পাছতো দিব পাৰিব, মই কিন্তু আগতে দি দিছোঁ। এয়া মই জলকীয়া দিছোঁ, খুন্দি থোৱা শুকান জলকীয়া, ঘৰৰ হয় জলকীয়া। আৰু এনেকৈ মই লৰাই আছোঁ। আৰু এতিয়া মই ৰেড চিলি অকণমান দি দিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ মছলাখিনি মিহলি কৰি দিলোঁ। আৰু এতিয়া মই অকণমান নিমখ দি দিম, অকণমান টেঙা মিঠা তেনেকুৱা হ'লে ভাল লাগে খাই। আৰু ইয়াৰ পিছত মই কাটি থোৱা গুড়খিনি মিহলাই দিম। এয়া মই কাটি থৈছিলোঁ, আগতীয়াকৈ কাটি থ'লে কি হয় ভাল হয়, আৰু অকণমান মিহি মিহিকৈ কাটিব লাগে, তেতিয়া সোনকালে মানে গুড়খিনি গলি যায়। আৰু এয়া মই গুড় বগৰী লৰাই আছোঁ এনেকৈ।
বগৰী আচাৰ হৈছেগৈ আৰু বেছি নাই, এইখিনি গলিবলৈ অকণমান বাকী আছে। আৰু আপোনালোকে সকলোৱে বগৰী আচাৰ বনাব জানেই, তথাপিতো মইনো কেনেকৈ বনাইছোঁ আপোনালোকক অকণমান দেখুৱালোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু এইখিনি মই বাহিৰত বগৰীখিনি লৈ আহিলোঁ, লৈ আহি পিনি অকণমান ৰ'দত ৰ'দাই দিছোঁ, কাৰণ অকণমান ৰ'দত ৰ'দাই দিলে কি হয় বগৰীখিনি মানে ভেঁকুৰি নাযায়। আৰু গৰমে গৰমে বৈয়ামত তেনেকৈ ভৰাই দিব নালাগে, অকণমান ঠাণ্ডা হ'লে ভৰাব লাগে। আৰু তেন্তে আজিলৈ বাই বাই।